তো সকলোকে নমস্কাৰ জনাইছোঁ মোৰ প্ৰথমটি মিনি ব্লগলৈ। যিহেতু এইটো কাইলৈৰে মানে ভিডিঅ' আৰু এডিটিং হোৱা নাছিল, তো মই আজি এডিট কৰিলোঁ। তো কালি আছিল মঙলবাৰ, তো আমি মঙলবাৰে গৈছিলোঁ হনুমান মন্দিৰত। এই গোৱালপাৰাৰ হনুমান মন্দিৰত গৈছিলোঁ। যিহেতু আমি মানে গোৱালপাৰাত থাকোঁ, তেওঁৰ মানে চাকৰি ইয়াতে কাৰণে ইয়াতে থাকোঁ আৰু। তো এয়া হনুমান মন্দিৰ, আৰু হনুমান মন্দিৰত এটা বহুত কিমান যে পুৰণি কিজানি এইটো কোৱা আছিল, কোৱাটো পানী নাই, কিন্তু বহুত পুৰণি কিজানি। আৰু এয়া হৈছে হনুমান মন্দিৰ। এয়া হনুমানজী। এয়া মই মানে চাকি বন্তি মানে জ্বলালোঁ আৰু হনুমান আগত মানে যাতে বছৰটো ভালে কুশলে যায় আৰু মানে আমাৰ দুয়োজনৰে ভাল হয় আৰু চবৰে ভাল হওক যাতে, আৰু সেইকাৰণে আৰু ভগৱানৰ ওচৰত এনে অলপ প্ৰাৰ্থনা কৰিলোঁ আৰু যাতে ভগৱানে সকলোকে ভালে কুশলে সুস্থ কৰি ৰাখে আৰু। এনে বিশেষ মোক ভাল লাগে মন্দিৰটোত, মানে একেবাৰে শান্ত পৰিৱেশ, যাই ভাল লাগে। যদি আপোনালোক কোনোবা গোৱালপাৰাৰ আছে তো যাব পাৰে, মন্দিৰটো বহুতেই ভাল লাগে যাই। আৰু এয়া মানুহজনে ইয়াত চাকি বন্তি জ্বলালে। ইয়াত এটা বহুত ইয়াত মানে চাইডেদি আৰু হনুমান এইটো শিৱলিংগ এটা আছে। তো আমি তাত পানীও ঢালিলোঁ, মানুহজনেও ঢালিলে, ময়ো। এয়া হৈছে লাড্ডু প্ৰসাদ হনুমান। তাৰপাছত পুৱাতে একো খোৱা নাছিলোঁ, সেইকাৰণে আৰু মানে পুৰি আৰু ঘুগুনি খালোঁ। তো দুপৰীয়া ব্লগ কৰা নহ'ল আৰু মানে একো ভিডিঅ' কৰা নহ'ল। আকৌ সন্ধিয়া আমি গৈছিলোঁ, এনেই ফুৰিব গৈছিলোঁ, এখন পাৰ্কত মানে ফুৰিব গৈছিলোঁ। তো এয়া হৈছে গোৱালপাৰাৰ ৰাতিৰ পৰিৱেশ আৰু ভাল লাগে। গোৱালপাৰাত চাব লগা বহুতে ঠাই আছে, আৰু গছ গছনি যে কিমান ভাল লাগে। তো এয়া হৈছে পাৰ্কখন, মানে এয়া গ্ৰীণ কেফে এইখন। তো এয়া হৈছে ইয়াৰ ভিতৰৰ দৃশ্য। গছবিলাকত মানে ইয়াৰ কিন্তু গছবিলাক সিমান মানুহবিলাকে সিমান নাকাটে আৰু গছবিলাকতে লাইটবিলাকে মেৰিয়াই দিছে। তো পৰিৱেশটো বহুতেই ভাল লাগে। আপোনালোকে আহিব পাৰে, তো পৰিয়ালৰ লগতো আহিব পাৰে, অকলেও আহিব পাৰে, মানে লগৰ লগতো এনেকুৱা আহিব পাৰে। ইয়াত আহিলে বহুতে ভাল লাগে পৰিৱেশটো, আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে এই ৰাস্তাটোৱেদি তেওঁলোকৰ খেলা বস্তুবিলাকো আছে, ঝুলনা আছে, বহুত কিবা কিবি ভাল লাগে। আহি দিনতকৈ ৰাতিৰ পৰিৱেশটো বেছি ভাল লাগে ইয়াৰে। তো ইয়াত 10 টকাকৈ মানে ফিজ লয় আৰু ভিতৰত গ'লে, যিহেতু সৰু ল'ৰা ছোৱালী খেলাতে বস্তু আছে, তো ফিজ লয় আৰু মানে। আৰু এনেকৈ বাহিৰতো মানে বহিব পাৰে এনেকৈ। ওপৰত খেৰ দিয়া আছে ইয়াৰ ওপৰত। আৰু এইটো হৈছোঁ মই, মানুহজন পাছৰ। আৰু এয়া আমি ম'ম' অৰ্ডাৰ কৰিছোঁ, যিহেতু মঙলবাৰ আছিলে, ভেজ খাইছিলোঁ সেইকাৰণে। আৰু এইটো ভিতৰৰ দৃশ্য, মানে ভিতৰতো এনেকৈ বহিব পাৰে, আৰু বাহিৰতো বহা ঠাই আছে, আৰু ভিতৰতো আছে আৰু ইয়াতে বহিব পাৰে। এই মানুহজনে কুকুৰটো কিবা দি আছে খাব। আৰু এতিয়া বাই বাই, টাটা। এইখিনিয়ে আমাৰ ছোটা চা মিনি ব্লগ, বহুত সৰু আৰু ফাৰ্ষ্ট টাইম বনাইছোঁতো, নাজানো দিয়ক, মই এডিটিং কৰোঁতে কিবা বেয়া হ'ব পাৰে। আৰু এয়া মহিলাজনী ইয়াত বহি আছিল, এয়া চাংঘৰ।